মই হাৰিছোঁ এইটো বাদ দিলোঁ। ধুবুৰী সমষ্টিত আমাৰ সভাপতি মহোদয় জিকিব পৰা নাই, কথাটো মানে আমাৰ কৰ্মীসকলে এইটো মানি ল'ব পৰা নাই। গতিকে এই যে দলৰ এই বিপৰ্যস্ত অৱস্থা, আমাৰ এটা ভয় আছে যে আমাৰ কৰ্মীসকল হতাশ হৈ গ'ল নেকি, যে আমি ইমান বেয়া ৰিজাল্ট হ'ল, এইবিলাক আমি কৰিম নেকি, কৰি কি লাভ হ'ব, মানে আমাৰ এটা ভয় আছিল যে আমাৰ কৰ্মীসকল যদি হতাশ হৈ যায় বা যদি ভাবে আমি দলটো আৰু কৰি কিবা লাভ হ'ব নেকি, তেতিয়াহ'লে আমি দল কেনেকৈ আগুৱাই লৈ যাম, যিটো ভয় আছিল। আলহামদুলিল্লাহ আমাৰ চেণ্ট্ৰেল কমিটিৰ আমাৰ নতুনকৈ সাংগঠনিক দায়িত্ব আমাৰ ৩জন সাধাৰণ সম্পাদকক দিয়া হৈছে, বা আমি যিটো নতুন উদ্যম লৈ কিছু নতুন মুখ লৈ যেনেকৈ আমি আৰম্ভ কৰিছোঁ, আমি সমগ্ৰ অসমত আমি অভাৱনীয় এটা সঁহাৰি লাভ কৰিছোঁ। আৰু এই কথাটো মই আচৰিত পাইছোঁ যে এইবাৰ আমাৰ ৰিজাল্ট আটাইতকৈ বেয়া হৈছে, এইবাৰ লোকসভা নিৰ্বাচনত আটাইতকৈ বেয়া হৈছে, কিন্তু এইবাৰ প্ৰত্যেক জিলাত আমাৰ জিলা কমিটি গঠনৰ মিটিংবিলাকত মানুহৰ উপস্থিতি আগতকৈ বেছি। মানে তাৰমানে মই নগাঁৱত দেখিলোঁ, মৰিগাঁৱত দেখিলোঁ, দৰং, বৰপেটা, গোৱালপাৰা, যিমান আমাৰ জিলা কমিটি গঠনৰ মিটিংবিলাক হৈ আছে, আমি ভাবিছিলোঁ মানুহ নাপামেই নেকি, খুব কম আহিব নেকি, কাৰণ যিটো লোকসভা নিৰ্বাচনৰ যিটো ৰিজাল্ট হ'ল, মানুহ চাগে মন ভাগি হতাশ হৈ গ'ল নেকি, কিমান মানুহ বা আহিব। কিন্তু প্ৰত্যেক মিটিঙত আগতকৈ দুগুণ তিনিগুণ মানুহ আহি আছে, হয়তো আমাৰ কৰ্মীসকলৰ গাত লাগিছে। মোৰ এনেকুৱা ভাৱ হয় যে এইবাৰ যে আমি তিনিওটাত হাৰি গ'লোঁ, কৰ্মীসকলৰ যেন গাত লাগিছে যে আমি আৰু বহি থাকিলে নহ'ব, আমি আগুৱাই যাব লাগিব, সংগঠনৰ নেতৃত্বটো আমি ল'ব লাগিব, কাম কৰিব লাগিব। সেইকাৰণে হয়তো আগতে বহুতে মিটিঙত নাহে, আচ্ছা বহুত কিছুমান গৈ তেওঁলোকে কমিটি বনাই দিয়ে দিয়ক, এতিয়া হয়তো বহুত কৰ্মীয়ে ভাবিছে নাই এনেকৈ বহি থাকে নহ'ব, আমি নিজেও যাব লাগিব, সেইকাৰণে চাগে অলপ উপস্থিতি বেছি হৈ আছে। আৰু এটা কথা, আৰু এইবাৰ আমি ভাবিছোঁ চেণ্ট্ৰেল কমিটিত আমাৰ লোকসভা নিৰ্বাচনৰ পৰাজয়ৰ পিছত আমি বহুবাৰ, আমি অন্তত ৩০-৪০ বাৰ আমি বহিছোঁ বিধায়কসকল বা আমাৰ কেন্দ্ৰীয় আমাৰ মুৰব্বীসকলক লৈ, যে আমাৰ এই কাৰণবিলাক কিয় হাৰিলোঁ আৰু এই অৱস্থাটো কিয় হ'ল, বহুত কাৰণ আমি উলিয়ালোঁ। তাৰপিছত আমি নতুনকৈ একশ্যন প্লেন কি ল'ম, আমি কি ৰণকৌশল লৈ আগুৱাম, বহুত আলোচনা হ'ল। হোৱাৰ পিছত